কৰিব একদম সিঙ্গল লাইনতে থাকক আৰু বেছি হেতা অপৰা কৰা দৰকাৰ নাই সকলোৰে হৈ যাব কাম সেকেন্ড টাইম যিসকলে আহিছে যিসকলে গহপুৰত লগাইছিল তেওঁলোকে এই লাইনত থকা দৰকাৰ নাই আৰু এইখিনি লাইন তেওঁলোকৰ বাবে যিসকলক নিয়মখিনি নতুনকৈ বুজাব লাগিব কাৰণ সেকেন্ড টাইম যিসকলে লগাব আহিব তেওঁলোকক অলৰেডি গহপুৰত নিয়মখিনি বুজাই দিছিলোঁ তেওঁলোকৰ হয়তো মনত আছে গতিকে যিসকলে সেকেন্ড টাইম থাৰ্ড টাইমৰ কাৰণে আহিছে তেওঁলোকে লাগিব গম পাই না নিয়মখিনি ঔষধ লগাই 5 মিনিটত ধুই দিব লাগিব 5 মিনিটৰ বেছি 1 মিনিটত নাৰাখিব আৰু ধোৱাৰ সময়ত পানী এক টোপাও যাতে চকুত নপৰে ধোৱা পানী শুনি আছে পিছফালে মিনিটত ধুই দিব আৰু আপোনালোকে ভালকৈ ধুব এনেকৈ নহয় যাতে ইয়াতে অলপমান ধুম বাকি ঘৰত ধুম তেনেকৈ নাথাকিব ইয়াতে ভালকৈ ধুই ল'ব 2-3 বটল পানী লাগিলে ধুনীয়াকৈ ধুই ল'ব আৰু এক টোপাও পানী যাতে চকুত নপৰে এক টোপাও পানী যাতে চকুত নপৰে মনত থাকিব নহয় আৰু যিখন গামোচাৰে আপোনালোকে মাথাটো মচিব সেইখন গামোচাৰে মুখখন মুচিব যদি সেই একেখন গামোচাৰে যদি মুখখন মচে তেতিয়াহ'লে ঔষধটো আপোনালোকৰ মুখতো লাগি যাব ঠিক আছে কথাখিনি সকলোৱে শুনি ল'ব এটা শব্দ যদি মিছ কৰে তেনেহ'লে আপোনাৰ লোকচান এটা শব্দ যদি মিছ কৰে তেনেহ'লে আপোনালোকৰ লোকচান গতিকে এটা শব্দ মিছ নকৰাকৈ ধুনীয়াকৈ বুজি লওক 5 মিনিটত ধুই দিব ধোৱাৰ সময়ত এক টোপাও যাতে পানী চকুত নপৰে আৰু যিখন গামোচাৰে মাথাটো মচিব সেইখনেৰে মুখখন নমচিব গামোচাখন এটা সাইড ব্যৱহাৰ কৰিলে হ'ল গোটেই গামোচাখন ব্যৱহাৰ নকৰিব এটা সাইডতে মাথাটো মচিব আপোনালোকে ঘৰত যেতিয়া যাব যদি ৰ'দ দিয়ে তেনেহ'লে এই ঘামিব নহয় ঘামটো যাতে বৈ চকুত নপৰে এনেকৈ বাগৰি যাতে চকুত নপৰে চকুত যদি পৰে ইনকেছ কাৰোবাৰ চকুত পৰিলে তেনেহ'লে ভোট জলকীয়া ধৰা নিচিনা ধৰিব আৰু 2-3 দিন থাকিব আৰু হাজাৰজনৰ যদি ভাল হৈছে এজনৰ যদি তেনেকুৱা সমস্যা হয় গোটেই মিডিয়াৰ ফ'কাছ তেওঁৰ তাতে যাব গোটেই মিডিয়াৰ ফ'কাছ তেওঁৰ তাতে যাব গোটেই যিমান মেডিচিন কোম্পানী আছে তেওঁৰ পিছত লাগিব ক'ব 2000 টকা লোৱা 10000 টকা লোৱা বেছিকৈ কৈ দিয়া অলপ তেনেকুৱা সমস্যা হ'ব গতিকে সেইটো যাতে সমস্যা নহয় আমি যেটো কাম লৈছো সেইটো যাতে সফল হ'ব পাৰো সেইকাৰণে আপোনালোকে এইটো কথা বিশেষভাৱে মন দিব যাতে কাৰো এক টোপাও চকুত নপৰে আৰু গামোচাখনেৰে যাতে আপোনালোকে মুখ নমচে ঠিক আছে আজি ঔষধ লগাই 15 দিন পিছত আকৌ লগোৱা হ'ব 15 দিন পিছত ক'ত হয় আপোনালোকে ফেচবুকত গম পাব কিন্তু যিখিনি লখিমপুৰৰ মানুহ আছে সেইখিনি লখিমপুৰতে হ'ব আৰু আমাৰ এওঁলোকে আয়োজন কৰিছে অলপমান সন্মুখত এইকেইজন ব্যক্তি আয়োজন কৰিছে তেওঁলোকক আমি ধন্যবাদ দিব লাগিব তেওঁলোকে আপোনালোকক এইখিনি ব্যৱস্থা দিছে বেছি দিব নোৱাৰিলেও কমচে কম ওপৰতো এখন কিবা এখন আছে আৰু তেওঁলোকে কৈছিল চকী মেজ ব্যৱহাৰ আমি দিব পাৰোঁ কিবা দিব পাৰোঁ কিন্তু চকী দিলে চকীবিলাক ভাঙি পেলায় এটা মানুহ বেছি হৈ গ'লে আমি বহুত ঠাইত দেখা পাইছোঁ তাৰপিছত আৰু তেওঁলোকৰ দিগদাৰ হৈ যাব এখন চকী 500 টকা কৰি ভৰিব লাগিব পেণ্ডেলত তো সেইকাৰণে ক'লো নালাগে অলপ লাগিলে আধা ঘণ্টা মানুহখিনি লাইনত থাকিব মিছামিছি আপোনালোকে যিখিনি কৰিছে সেইখিনি ঠিকে আছে আৰু ইয়াৰ ওপৰত আৰু কৰিব নালাগে আৰু তেওঁলোকৰ কাৰণে সকলোৱে এটা হাত চাপৰি বজাই দিব ধন্যবাদ তাৰপিছত আপোনালোকে আজি ঘৰত যেতিয়া যাব গধূলি যিখিনি জায়গাত ঔষধ লগাব সেইখিনিত ঘামচি ওলোৱা দেখা হ'ব এওঁলোকক সেকেন্ড টাইম যিসকলে আহিছে তেওঁলোকক লগোৱা আৰম্ভ কৰিলে তেওঁলোকক সোনকালে বিদায় দিয়া তোমালোকে ফ্ৰী হৈ যাবা তেওঁলোকক আৰু এই সেকেন্ড টাইম যিসকলে আহিছে তেওঁলোকৰ বেছিভাগৰে চুলি আহা আৰম্ভ কৰিছে বহুত কেইজনে মোক ক'লে আমাৰ চুলি আহিছে এই এখেতেও ক'লে মোক মোৰো চুলি আহিছে এইখিনি জায়গা খালী আছিল চুলি আহি গৈছে তো সেকেন্ড টাইম যিসকলে লগাব আহিছে বেছিভাগৰে আহিছে মই আপোনালোকক কোৱা নাই প্ৰথমবাৰতে চুলি আহিব আমি 5 বাৰ লগাম 15 দিনৰ মূৰে মূৰে 5 বাৰ লগাম আজি লগালো আৰু 15 দিন পিছত আকৌ লগোৱা হ'ব মানে ইয়াতে নহবও পাৰে ইখন ফিল্ডত নহব পাৰে লখিমপুৰৰ ভিতৰত হ'ব আপোনালোকে সেইটো চাই থাকিলে হ'ল ফেচবুকত ক'ত হয় সেইমতে আপোনালোকে গুচি গ'লে হ'ল আৰু সেইমতে
তাত লগালে হ'ল এওঁলোকে যেনেকৈ লগাইছে তেনেকৈ আপোনালোকে নেক্সট টাইম আহিলে লাইন লগাব নালাগে আৰু এনেকৈ ডাইৰেক্ট লগাই গৈছে থাকিলে হ'ল তাৰপিছত 15 দিনৰ মূৰে মূৰে 5 বাৰ লগোৱা হ'ব আপোনালোকে ঘৰত গ'লে এই যিখিনি জায়গাত ঔষধ লাগিব সেইখিনি জায়গাত ঘামচি নিচিনা ওলোৱা দেখা পাব পানী জ্বলা নিচিনা সৰু সৰু দেখা পাব বুজিছে না এইবিলাক যিবিলাক আছে বেছিভাগৰে তেনেকুৱা ওলাইছিল আৰু পানী জ্বলা নিচিনা ওলাল মানে আপোনালোকে গম পাব মোৰ চুলি অহাৰ চান্স আছে যদি একদম কোনো ধৰণৰ আপোনাৰ ইয়াতে ঔষধ লগাৰ পিছত 2-3 দিনত যদি কোনো ধৰণৰ চেঞ্জেছ নাই যেনেকৈ আজি আছে 2-3 দিন পিছত তেনেহ'লে আপোনাৰ সেকেন্ড টাইমত আহিব পাৰে থাৰ্ড টাইমত আহিব পাৰে ফাৰ্ষ্ট টাইমত নহ'ব পাৰে কিন্তু 5 বাৰ সকলোৱে লগাব লাগিব 5 বাৰ সকলোৱে লগাব লাগিব 15 দিন মিনিমাম গেপছ দিয়া আছে 15 দিন মানে আমি এটা ৰিকভাৰী টাইম লোৱা হৈছে এওঁলোকৰ হয়তো বেছি হৈ গ'ল 20-25 দিন হৈ গ'ল আপোনালোকৰো 15 দিনত নহ'লেও 20-25 দিনত আমি আহিম আৰু 5 বাৰ লগোৱা হ'ব মুঠতে তাৰপিছত প্ৰথমবাৰত হয়তো কিছুমানৰহে দেখা পাব চুলি অহা খুব বেছি 10% মানুহৰ দেখা হ'ব চুলি অহা 90% মানুহে ভাবি থাকিব মোৰ 5 নম্বৰ বাৰত আহিব প্ৰথমবাৰত নাহে মোৰ 5 নম্বৰ বাৰত আহিব এইটো ভাবি থাকিব যদি প্ৰথমবাৰে যদি আপুনি ভাবি থাকে মোৰ প্ৰথমবাৰতে আহিব লাগিব তো নিজে নিৰাশ হৈ যাব হতাশ হৈ যাব গতিকে সেইটো যাতে নহয় গতিকে 5 নম্বৰ বাৰত আহিব বুলি ভাবি থাকিলে হ'ল ইয়াৰ পিছত কিছুমান এনে ব্যক্তি ওলাব যিসকলৰ চুলি অহাটো সম্ভৱ নহয় যদি আপুনি ইনসুলিন লৈ আছে 15 বছৰ বা 20 বছৰ সুগাৰ টেবলেট খাই আছে প্ৰেছাৰ টেবলেট খাই আছে তেনেহ'লে আপোনাক মই বিনম্ৰতাৰে কওঁ আপোনাৰ চুলি অহাটো সম্ভৱ নহয় যিসকলৰ পুৰণি প্ৰেছাৰ আছে সুগাৰ আছে বহুত দিন থাইৰয়ডৰ ঔষধ খাই আছে বা কেঞ্চাৰৰ ঔষধ খাইছিল তেওঁ বা টিবিৰ ঔষধ খাইছিল বা বহুত দিন ধৰি টাইফয়েড আছিল বা যিসকলৰ বসন্তত চুলি গৈছে তো তেওঁলোকৰ চুলি অহাটো সম্ভৱ নহয় তেওঁলোকে মিছাতে লাইনত থাকি লাভ নাই আৰু যিসকলৰ কোভিডৰ পিছত সুগাৰ হৈছে বহুত মানুহ ইয়াতে আছে কোভিডৰ পিছত সুগাৰ হৈছে কোভিডৰ পিছত প্ৰেছাৰ কোলেষ্ট্ৰল ট্ৰাইগ্লিচাৰাইড এইবিলাক বাঢ়ি গৈছে তেওঁলোকে ঔষধ খালে হ'ল তো তেওঁলোকৰ আহি যাব যদি আপোনাৰ প্ৰেছাৰ আছে ট্ৰাইগ্লিচাৰাইড আছে ইউৰিক এচিড আছে তো তেনেহ'লে আপুনি অৰ্জুন জুচ খাওক অৰ্জুন জুচ 30 ml 3 মাহ খাওক 3 মাহ খালে নৰ্মেল হৈ যাব তেতিয়াহে আপুনি ৰিজাল্ট পাব আৰু ইয়াৰ মাজত বহুত এনেকুৱা ব্যক্তি ওলাব যিসকলৰ গেছৰ সমস্যা আছে ফেটি লিভাৰ আছে বিভিন্ন ধৰণৰ পেটৰ সমস্যা আছে তো তেওঁলোকৰ চুলি আহি আকৌ সৰি যাব যদি আপোনাৰ ফেটি লিভাৰ আছে আপুনি দেখা পাব চুলি অহা মোৰ চুলি আহিছে নেকি এনেকুৱা লাগিব এমাহ 1.5 মাহ পিছত তাৰপিছত এনেকুৱা লাগিব পিছত আৰু নোহোৱা হ'ল দেখোন যদি ফেটি লিভাৰ আছে তেনেহ'লে আপোনাৰ লগত তেনেকুৱা হ'ব যদি ফেটি লিভাৰ আছে তেনেহ'লে পূৰ্ণনভা জুচ আপোনালোকে 3 মাহ খাই দিব গ্ৰেড 2 লৈকে ফেটি লিভাৰ ঠিক হৈ যায় পূৰ্ণনভা জুচ বা পুনৰ্নভা জুচ খোৱা নিয়মটো 50 ml 50 ml ৰাতিপুৱা উঠি প্ৰথমতে গৰম পানী খাব 2-3 গিলাচ খাই লৈ পূৰ্ণনভা জুচ বা পুনৰ্নভা জুচ 50 ml খাব 50 ml খাই লৈ তাৰ 1 ঘণ্টা পিছত ভাত খাব পূৰ্ণনভা জুচ খালে লিভাৰৰ সমস্যা গেষ্ট্ৰিকৰ সমস্যা পেটৰ যিখিনি সমস্যা আছে কিবা 3-4 মাহ খাব পাইলছ ঠিক হৈ যাব বাকি অল ক্লিয়াৰ যিখিনি মানুহৰ একো সমস্যা নাই তেওঁলোকে একো বেলেগ ঔষধ খাব নালাগে এতিয়া ঔষধটো লগাই আপোনালোকে এসপ্তাহ মূৰত একো নলগাব খালি পানীৰে ধুব ঔষধটো লগাই ইমিডিয়েট ধুই লগে লগে এল'ভেৰা জেল লগাই দিব মূৰত বুজি আছে শুনি আছে পিছফালে চাউণ্ডটো নাযাব পাৰে পিছত আৰু মই কৈ থাকিম মাথা ধুব মূৰটো ধুই লগে লগে এল'ভেৰা জেল লগাব এল'ভেৰা জেল আপুনি মূৰত ঔষধটো লগাই 5 মিনিটত ধুই দিব লাগিব ঔষধটো লগাই আপুনি অ'ত ইফাল ঘূৰি নফুৰিব অ'ত ইফাল যদি ঘূৰি ফুৰে তেনেহ'লে এই ঘামচিবিলাক যে ওলাব ঘামচি ওলাই পৰিমাণটো বাঢ়ি যাব আৰু পৰিমাণটো বাঢ়ি যদি যায় তেনেহ'লে অলপ বিষ হ'ব তো সেইকাৰণে 5 মিনিটত ধুই দিব ধুই লগে লগে এল'ভেৰা জেল লগাব
এল'ভেৰা জেল লগালে কি হ'ব, এই যিবিলাক ঘামচি আপোনাৰ মূৰত ওলাব, ঘামচিৰ নিচিনা ওলাব, তো সেইবিলাকত অলপ অলপ ৰঙা পিপাৰে কামুৰিলে যেনেকুৱা লাগে তেনেকুৱা লাগিব। বুজাই আছোঁ, চব কৈ আছোঁ। ৰঙা পিপাৰে কামুৰিলে যেনেকুৱা লাগে তেনেকুৱা লাগিব। আৰু এই ঘামচি ওলা প্ৰচেছটো হ'ল নৰ্মেল প্ৰচেছ। এইফালে শুনি আছে নহয় আপোনালোকে, পাছত আৰু ফেচবুকত কমেণ্ট নকৰিব যে মোৰ এনেকুৱা হ'ল। যোৱাকালি এটা কমেণ্ট পাইছোঁ, ইমানবাৰ বুজাইছোঁ ঘামচি ওলাব, এইটো নৰ্মেল, এইটো প্ৰচেছে হয়, ঘামচি ওলাব। তাৰপিছত কমেণ্ট কৰিছে তেওঁ এনেকুৱা মোৰ হৈছে, ঘামচি ওলাইছে, কোনেও ঔষধ নলগাব। তাতে 10জন মানে তেওঁক গালি দিছে, ছাৰে তো বুজাই কৈছিল চব। তো সেইকাৰণে ডাউট থাকিব নালাগে। যেতিয়া আপুনি খেতি কৰে তেতিয়া হাল মাৰিবই লাগিব, হাল নামাৰিলে বীজ হৈছে লাভ নাই নহয়। এইটো এটা ডিটক্সিফিকেশ্যন প্ৰচেছ হয়। আপুনি এতিয়ালৈকে যিমান কেমিকেল ইউজ কৰিছে, যিমান কেমিকেল মূৰত লগাইছে, শ্বেম্পু চাবোনৰ নামত, তেলৰ নামত, যিমান সুগন্ধি তেলৰ নামত যিমান বেয়া বস্তু মূৰত লগাইছে, এই গোটেইবিলাকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা ইয়াতে ৰৈ যায়। সেইবিলাক চব ডিটক্স কৰিব লাগিব। আৰু সেইবিলাক ডিটক্স কৰা প্ৰচেছটোৱে হ'ল এইটো, যিটো ঘামচিৰ নিচিনা ওলাব, পানী জ্বলাৰ নিচিনা ওলাব। ওলালে কি হ'ব, সেইবিলাক যিমান বেয়া বস্তু আমি ব্যৱহাৰ কৰিছোঁ এতিয়ালৈকে চব চাফা হৈ যাব। তাৰপিছতহে আপুনি চুলি দেখা পাব। বুজি আছে সকলোৱে? ঘামচিবিলাক 4-5 দিনৰ পৰা এসপ্তাহ মানলৈকে থাকিব, এসপ্তাহ 7 দিনলৈকে থাকিব পাৰে। যিমান দিন ঘামচিবিলাক ওলাই থাকে সিমান দিন এল'ভেৰা জেল লগাই থাকিব। দিনত 2-3 বাৰ এল'ভেৰা জেল লগাব পাৰিব। আৰু যেতিয়া আপোনালোকে লাইনত থাকি লওক, ইয়াৰ পৰা পাছতো পানী পাই যাব। নহ'লে এটা শব্দও যদি মিছ কৰে আপোনালোকে, তেতিয়াহ'লে পিছত মোৰ বদনাম হ'ব। শুনা নাপাব কি ক'লে, পিছত তেল লগাব লাগিব।